ৰাম সন্তোষ ভৈলে মহেন্দ্ৰ খনাই যমৰ যাতনা ভুঞ্জি ফুহৰ বদাই ৰাম সন্তুষ্টে থাকিলে দৰি হাহু ঈশ্বৰ চিন্তিয়াতৰে সংসাৰ দুখ মহেন্দ্ৰ ইন্দ্ৰিয় ভোগত আসক্ত, ইন্দ্ৰিয় ভোগৰ ৰাজ্য স্বৰ্গ, তাৰেই ৰজা মহেন্দ্ৰ। যদি মনটো সন্তুষ্ট নহয়, সন্তুষ্টিয়ে যদি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহলে ব্ৰহ্মাণ্ডখন পালি ব্ৰহ্মাণ্ড ভোগ কৰিলেও কোনো সন্তুষ্ট হব নোৱাৰে। গতিকে সেয়া মূল তত্ত্ব। আৰু সেইসকলে যমৰ যন্ত্ৰণা ভুগি ভুগি সংসাৰত আকৌ ভ্ৰমণ কৰিবলৈ আহিব সংসাৰ চক্ৰত, সংসাৰ জন্ম মৃত্যু চক্ৰত। গতিকে পুণ্য ভৰিলে পুনৰ নৰকত পৰে বুলি কৈছে। স্বৰ্গ খেন্তেকীয়া, তাৰ পৰা নৰকলৈ আহিবৰ কাৰণে বাট চাই থাকে, বাট চাই থাকিবই লাগিব। আৰু সন্তুষ্ট থাকি দৰিদ্ৰৰো মহাসুখ, সন্তুষ্টি মূল কথা। আমি সৰুৰ পৰা শিকি আহিছো, আমাৰ জ্যেষ্ঠসকলে দিহা পৰামৰ্শ দিওঁতে কয়, শিক্ষাগুৰুসকলে কয় যে ৰজাৰ সিংহাসন যেনেকৈ গৌৰৱৰ বস্তু সম্পদ, ঠিক তেনেকৈ বান্দি বাঢ়নীডালো সেই একেই গৌৰৱৰ বস্তু। সন্তুষ্টি নিজৰ মনৰ চিন্তন, নিজৰ মনৰ, আমাৰ নিজৰ মনমতা অনুসৰি, আমাৰ বোধগম্যতা অনুসৰি আমি সুখী হব পাৰো, দুখী হব পাৰো। গতিকে একো লাভ নাই। এয়া মাটিৰ দেহা, আহিছো এদিন আমি উলংগ হৈ যামগৈ, উলংগ হৈ আহোঁতে খালী হাতে আহিছো, যামগৈ খালী হাতে। এই দুদিনীয়া সংসাৰত ভোগৰ বাসনা মূল বস্তু নহয়, এয়া ভকতৰ বস্তু নহয়। ভকতৰ বস্তু হৈছে ঈশ্বৰৰ সাধনা, ভগৱন্তৰ গুণানুকীৰ্তনে ঈশ্বৰক বন্দনা, ঈশ্বৰক ভক্তি কৰাই আমাৰ ধৰ্ম, আমাৰ কৰ্ম। এয়াহে মূল পুৰুষাৰ্থ, পঞ্চম পুৰুষাৰ্থ ভক্তি। ঈশ্বৰ চিন্তিয়াতৰে সংসাৰৰ দুখ। ৰাম বিষ্ণু সেৱা তেখেত তুষ্ট, যিটো দ্বিজয় সৰ্বহিতকাৰী হৰি গুণ প্ৰকাশ। ৰাম নাহি অহংকাৰ হাত দাসা, তাক সম্বাকনিতে মই কৰো নমস্কাৰ। ভগৱন্তই কৈছে যে বিষ্ণু সেৱা, ভগৱন্তক সেৱা কৰে কোনে? দ্বিজ সকলে, ব্ৰাহ্মণ সকলে ভগৱন্তক সেৱা কৰি, ভগৱন্তক বন্দনা কৰি, ভগৱন্তক সন্তুষ্ট কৰে। আৰু সৰ্বজনৰ তেওঁলোক হিতকাৰী, লোকৰ হিতক চিন্তি নিত, নিজ গুণে তুষ্ট, দুয়ো অহংকাৰহীন। এয়া ভক্তৰ লক্ষণ, প্ৰকৃত গুৰুৰ লক্ষণ। ভগৱন্তৰ দৰে কৃপাময়, সৰ্বজনৰ হিত সাধন কৰিব লাগে। গতিকে হৰি গুণ জ্ঞান সদায় প্ৰকাশ কৰে, চিন্তা কৰে, সকলোৰে উপকাৰ সাধন কৰে, ঈশ্বৰৰ সন্তুষ্ট নাহি নেৰো অহংকাৰ। এতিয়া আমি বিপৰীত কাম কৰিছো। বিপ্লৱ ব্ৰাহ্মণসকল অলপতে সন্তুষ্ট হয়, কিন্তু আমি সন্তুষ্ট নহওঁ। আমাক লাগে, কেৱল লাগে লাগে বৈষয়িক সুখ, সম্পূৰ্ণ ওলোটা। আৰু অহংকাৰ এৰিব লাগে, অহংকাৰ নাথাকে, কিন্তু আমাৰ অহংকাৰ আছে। ভৈলো সৰ্বভক্ষ, সেই বিপ্ৰ প্ৰকৃত ব্ৰাহ্মণসকলে গছৰ কেঁচা পাত খিলাও নাখায়,
বুৰণ গজন ভ্ৰমণ চাৰি উঠি জীৱ সবাৰ হৃদিত আত্মাৰূপে পূৰ্ণ ব্ৰহ্ম আহিব পূৰ্ণ ব্ৰহ্ম সদা আহিব মংগলময় সনাতন ব্ৰহ্ম ভগৱন্ত সকলো জীৱৰ হৃদয়ত আছে গছপাত আছে গছতো আছে গছজোপাকো কষ্ট নিদিয়ে পাতখিলা খায় কিন্তু তেনে ব্ৰাহ্মণক কি কৰিছো বুলি কৈছে সৰ্বভক্ষ খাবলৈ একোৱে বাকী নাই এনেকুৱা এটা বস্তু নাই যিটো বস্তু আমি নাখাওঁ সৰ্বভোজী আমি সঁচাকৈ ভাবিবলগীয়া কথা তৃণভোজীও নহয় মাংস ভোজীও নহয় আমি সৰ্বভোজী একো বিচাৰ নাই আমি সকলো জিভাৰ তৃপ্তি নপলাই আৰু বৰ্তমান সমাজ জীৱনৰ এটা ছবি বাপে আমি সকলোৱে দেখি আছো কি হৈছে পৃথিৱীখনত কোনফালে গতি কৰিছে আমি ওপৰলৈ গৈ যেন তললৈ গৈছো নেকি যাব লাগে আৰু ওপৰলৈ কিন্তু তললৈ গৈছো সেয়ে হয়তো মহাপুৰুষ গুৰুজনাই বা ভাগৱতে আমাক দেখুৱাইছে ইষ্টি ক্ষুদ্ৰ অন্তৰ্জাতি তাকো শিক্ষা দিবা মাতি সিহবে ধৰিব সুপ্ৰাণে সেই ক্ষুদ্ৰসকলে ইষ্টি বা যিসকল ক্ষুদ্ৰ অন্তৰ বুলি কোৱা হয় সেইসকলেহে যেন ভক্তি ধৰিব পাৰিব সিয়ে যেন বাস্তৱ হৈছে এনেকুৱা কথাখিনি মনলৈ আহে বা যিকোনো জানিলো নন্দীৰে সাপে পাৰিলে আমাক ইয়াৰ সাপ শব্দটো দন্ত্য আছে এইটো অলপ ভুল হৈছে নিশ্চয় হয়তো ছপাত লৈছে এইটো সাপ বা সাপ আমি সকলোৱে জানো দৈত্যযজ্ঞৰ কথাখিনি গতিকে সেই শিৱক নমতাৰ কাৰণে গতিকে সেই নন্দীয়ে অভিশাপ দিছিলে সেই যিসকল সন্ত মহন্ত ঋষি দিশ তাতে যিসকল আছিলে আমি সকলোৱে কাহিনী কথা জানো অলপ কম বেছি পৰিমাণে গতিকে অভিশাপ দিছিলে যে ব্ৰাহ্মণৰ ধৰ্মতেজ নাইকিয়া হওক সেই অভিশাপেই যেন আজি খাটিছে এই প্ৰসংগটো এনেধৰণে কথা আনিছে যে ব্ৰাহ্মণৰ বিপৰ্যয় অৱনতি সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে এৰাম সামান্য জনক আমি ফুৰুহে কিনো আমি মহামোহ ভৈলো হৰি হৰি এৰাম আপোনাৰ ৰূপক যিটো দেন্ত কটক ভৈলো মহাশস্য তেজী এনয় কৃষ্ণ আমি সঁচাকৈ মহা অসুস্থ হলো মহা পাপী হলো আমি আমি আমাতকৈ হীন আৰু নিজ কোন আছে কৃষ্ণক আমি বঞ্চিত হলো কৃষ্ণ সেৱাৰ পৰা আমি বঞ্চিত হলো এবিটি ধৰ্ম হৰি গুণ নাম জাত সন্তে পাই ধৰ্ম অৰ্থ মুখ্য কাম হেন মাধৱৰ নাম কৰিয়া গুপুত প্ৰবৃত্তিৰ পন্থ মাত্ৰ দেখাইলে বহুত সেই উদয় হোৱাৰ আগত বিভিন্ন দেৱ দেৱতাৰ পূজা সেৱা প্ৰসংগৰে বিভিন্ন শাস্ত্ৰ ৰচনা কৰা সেই ঋষিমুনিসকলৰ সেই অনুশোচনা যেন ইয়াত প্ৰতিধ্বনিত হৈছে যে ঈশ্বৰৰ গুণনাম যেতিয়ালৈকে হাৰ কৰি ঈশ্বৰ ভক্তি কৰা নাযায় তেতিয়ালৈকে আমি ঈশ্বৰৰ সন্মুখ হ'ব নোৱাৰো ঈশ্বৰৰ কৃপাৰ পৰা আমি বঞ্চিত হ'ম সেইকাৰণে আগম শাস্ত্ৰসমূহে সেই ঈশ্বৰ বিমুখ হৈ পেলাই সকলোকে আগম পন্থে আগুৱাই যাবলৈ বাট দেখুৱাইছিলে আৰু সেই তত্ত্ব কথাখিনি ঋষিমুনিসকলে পিছত অনুধাৱন কৰিছিল আমাৰ ভুল হল কৃষ্ণৰ মোহন বাণী নুবুজিলো আমি জানিলো আমাক বঞ্চিলে কৃষ্ণ স্বামী কৃষ্ণ জগতৰ স্বামী আমি বিপ্ৰ আমি ঋষি মুনি আমাৰ সকলোৱে বিপ্ৰ ব্ৰাহ্মণটো সন্মান কৰে তেওঁলোকে স্বয়ং ভগৱন্তক দৰ্শন পোৱাৰ পাছত প্ৰকৃত ব্ৰাহ্মণ এয়া ব্ৰাহ্মণ বিপ্ৰ বেদনিধিৰ এয়া অনুভৱ মোৰ জীৱন ধন্য হল বেদনীতি মনে ভৰিলো কতো হল আৰু কি কৈছে যে জয় জয় কৃষ্ণ হে কৃষ্ণ জয় জয় কৃষ্ণৰ চৰণত সেৱা জনাই গীতাঞ্জলি কৰিছে আৰু মোৰ জীৱন আজি সফল হৈছে আমি সঁচাকৈ মনত পৰিছে এটা কাহিনীটো নকওঁ আমি সকলোৱে জানো আমাৰ সেয়া বিপ্ৰৰ আমাৰ পত্নীৰ কথা বিপ্ৰ দামোদৰৰ কথা যে অকণমান সম্পদ লাগে কিমান দুখত থাকিবা
ভাজ্যাৰ সেই মানে কিমান আপত্তি, শেষত ভাজ্যাৰ সেই আপত্তি, ভাজ্যাৰ হেঁচা বিপদ আমোদৰ কৃষ্ণৰ ওচৰলৈ গ'ল। কিন্তু প্ৰকৃততে সম্পদ বিচাৰি যোৱা নাই কৃষ্ণৰ ওচৰলৈ, সেই জাগতৰ আশা কৰি বিপদ আমোদত যোৱা নাই। যদি সেই আশা গ'লহেঁতেন তেতিয়াহ'লে পোনে পোনে গৈ সেই ভাজ্যাই দি পঠিওৱা সেই চাউলমুঠিকে দিলেহেঁতেন বা সম্পদৰ সেই আহ্বানে জনালেহেঁতেন, সম্পদ বিচাৰিলেন। কিন্তু কি বিপদ আমোদৰে যে ভাজ্যাৰ বচন ব্ৰাহ্মণত দেহ কৰিলন্ত মতি, কৃষ্ণ দৰ্শনে মূঢ় মহালাভ, যাইবো দ্বাৰকা কপতি। কৃষ্ণ দৰ্শন পোৱাটোৱেই মোৰ মহালাভ, আৰু তাতকৈ কি লাগিছে মোক, এই ভগৱন্তৰ চাক্ষুক দৰ্শন। কৃষ্ণ কৃষ্ণ এই কথাষাৰ আমাৰ মনলৈ আহিছে। অ কিনো মোৰ মহাভাগ, চিন্তিও নপাৱে লাগ, ব্ৰহ্মাদি পূজা কৰে যাক, ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ, অভৃত যেন পুজিলা মাক। চাকৰি যেনেকৈ মালিকক সেৱা কৰে, পূজা কৰে, সৎকাৰ কৰে, তেনেধৰণে কৃষ্ণই মোক সেৱা কৰিছে। হায় কৃষ্ণ, হে প্ৰভু, হে নাৰায়ণ, মই ধন্য হলো। কি কম, কবলৈ মোৰ ভাষা নাই। এয়া বেদনিধি মহা অনুভৱ, মোৰ মহাভাগ, মহাভাগ্য যে যাৰ ব্ৰহ্মা হৰ আদি দেৱগণেও যাৰ চৰণ সেৱা কৰিবলৈ নাপায়, সেই ভগৱন্তৰ এনেধৰণে মোক সেৱা সৎকাৰ কৰিছে। মোতকৈ ভাগ্যৱান আৰু কোন হব পাৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম কোনো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতে যি, শুদ্ধ দেৱতাক কৰে হেৱ, তুমি নে ব্ৰাহ্মণৰ আনব গতি নাহি কৰ, অ তুমি হে বৰ ইষ্ট দেৱ। গতিকে সেইসকল কোনে সেই বিপ্ৰ সন্ত মহন্ত বহুত আছে, হয়তো নামত বিপ্ৰ, নামত ব্ৰাহ্মণ, তোমাক ত্যাগ, তোমাক সেৱা নকৰে আৰু শুদ্ধ দেৱতা পূজে। কি কম, কবলৈ ভাষা নাই। গতিকে এইসকল প্ৰকৃতাৰ্থত যে বিপ্ৰ ব্ৰাহ্মণ হব পাৰে, গতিকে তুমি পৰম ইষ্ট দেৱ, দেৱৰো দেৱ, পৰম দেৱ। গতিকে তোমাৰ চৰণত শৰণ লৈছো। তোমাৰ সেৱাহে আছে আচলতে আমাৰ ধৰ্ম, আমাৰ কৰ্ম। তুমিহে প্ৰকৃত বিপ্ৰ ব্ৰাহ্মণৰ ইষ্ট দেৱতা।